সাবধান গোৱালপাৰাবাসী গৈ আছে বকাসুৰ আৰু কোন বকাসুৰ জানেনে ভাৰ্গৱ বৰবৰা বকাসুৰ ৪-৫ মাহ মানৰ মূৰত আকৌ তেওঁ জয়েন কৰিছিলে মই আপোনালোকক কৈছিলো যে মামাৰ লগত তেওঁ মেনেজ হ'ব টকা দিব আৰু খেল খতম দুদিন মানৰ কাৰণে মানুহখিনিক ভালৰি বুলাই বহুৱাই থৈ দিলে যে চাওক আপোনালোকৰ পক্ষত আমি আছো আৰু তেওঁক আমি কি কৰিছো নিলম্বিত কৰি দিছো কিন্তু কেমাহ হ'ল খুব বেছি ৩ মাহ ৪ মাহ হ'ল আৰু তাৰ পিছত তেওঁক ট্ৰান্সফাৰ দিলে এতিয়া কি হলে ১৭ নম্বৰ এপিপিএন বেটেলিয়নত গোৱালপাৰাত গতিকে আপোনালোক একদম সচেতন থাকিব আৰু এজনক যাতে দ্বিতীয়বাৰ আকৌ তেনেকৈ সুবিধা নিদিয়ে কাৰোবাক মানে জঘন্যকে মাৰপিট কৰিবলৈ এজনকটো তেনেকে দেখিছিলে নহয় সেই লৰাজনক আধা মৰা কৰিছিলে জমেটৰ লৰাজনক গতিকে এবাৰ আপোনালোক একদম সচেতন থাকিব খুদাই নেৰিব তেওঁকো আৰু আহিলো এই নৱকুমাৰ বৰা বুলি আন এজন পুলিশ বিষয়াৰ কথা লৈ পেলাই দেই তেওঁ অৱশ্যে প্ৰাক্তন হয় আৰু তেওঁ যদি চাকৰি কালত সেইখিনি কথা ক'লে হয় তেন্তে হলে অকমান ভাল লাগিলে হয় যিয়ে নহওক ভাল লাগিছে কাৰণ তেওঁ যেনেকে তেওঁ নিজৰ ফেসবুক পেজত দিছে চাওক তেওঁলোকৰো কিমান দুখ আছে নহয় না বাৰু যে পুলিশ প্ৰশাসনৰ মানুহ হল বুলিয়ে যে তেওঁলোকক গৰু ছাগলীৰ দৰে ঐ তই মই বুলি কৈ ব্যৱহাৰ কৰিব তেনে কোনো কথা নাই হয় না নহয় কিদিনাখন এটাই মোক আকৌ ইয়াতে শিকাবলৈ আহিছিলে মোৰ পৰা বোলে আপোনালোকে মোৰ পৰা বোলে মানুহবিলাকে তই হয় সোশ্যাল মিডিয়াত বোলে তই হয় বুলি কথা কওঁ হা সেইটো কথা এতিয়া সেইকিটা ভক্তক কৈছো এইটো ফেসবুক পোষ্ট এই প্ৰাক্তন পুলিশ বিষয়াজনে কি দিলে তহতে ভালকে চাবি প্ৰতিটোতেটো আহি বেয়া বেয়াকে কমেন্ট কৰিবলৈ চাও এতিয়া কেনেকুৱা পাইছ গতিকে নৱকুমাৰ বৰাৰ কিনো ফেসবুক পেজত লিখিছে আৰু কিমান তেওঁ মানে দুখত লিখিব লাগিব আপোনালোকে নিজে ভাবকচোন আৰু তেওঁ লিখিছে কিন্তু চাকৰি যোৱাৰ পিছত লিখিছে যেনো কি জানেনে মামাই এটো দেখিলে হয়তো তেওঁ পেনশনৰো কিবা হেৰি কৰি থাকিব পাৰে মানে হাম্পাৰ দিব পাৰে কিন্তু হলেও তেওঁ তাত কেৰেপ কৰা নাই নকৰি পেলাই কাৰো নাম উল্লেখ নকৰাকৈ তেওঁ কি সুন্দৰকৈ লিখিছে এটো আপোনালোকৰ মাজলে আগবঢ়ালো আপোনালোকে চাই লওক মানুহ জুখতকৈ বেছি অহংকাৰী হোৱাটো শুভ লক্ষণ নহয় আপুনি আমাক ঐ পুলিশ গুছ ঐ পুলিশ আতৰ ঐ পুলিশ এই বুলি কলে ভাবো কি চাকৰি কৰি আছো এই পুলিশ গুছ আইবাদে আমাৰ কোনো সন্মান নাই নেকি পুলিশ নেকি কি হয় পুলিশ হয়তো ইয়াত আগতে মানুহৰ মাজত কি প্ৰকৃত কষ্ট আৰু ত্যাগ কৰা পুলিচক কিয় বুজিবলৈ চেষ্টা নকৰে আপোনালোকে শুই উঠাৰ পৰা বিছনাত পৰালৈকে পুলিচ অবিহনে এখোজো কাঢ়িব নোৱাৰে তেন্তে কিয় এনে আচৰণ কিয় এই অহংকাৰ এই পুলিচ গুছ আইবাদে নাম নোলোৱাকৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষোভ ৰাজ্যৰ প্ৰাক্তন আৰক্ষী উপ অধীক্ষক নৱকুমাৰ বৰাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিখন মেলে মিটিঙে এনেবোৰ দৃশ্য খুবেই সুলভ য'ত ৰদে বৰষুণে লঘুনে কষ্ট কৰি নিৰাপত্তাৰ কামত নিয়োজিত হৈ থকা কৰ্তব্যৰত আৰক্ষীক ৰাইজৰ সন্মুখতে দুৰ্ব্যৱহাৰ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পুলিচ গুছ আইবাদে পুলিচ নেকি কি হয় পুলিশ হয়তো ইয়াত আগতে মানুহৰ মাজত কি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত যেন অনবৰত থাকে ঐ পুলিচ আতৰ ঐ পুলিচ গুছ ঐ পুলিচ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে আচৰণ এনে ব্যৱহাৰে বাৰুকৈ আত্মসন্মানত আঘাত কৰে আৰক্ষীৰ লোকসকলৰ মুকলিকৈ নহলেও নিজৰ মনৰ মাজতে যেন খুব উজাৰে তেওঁলোকে তাৰে যেন বহিঃপ্ৰকাশ ঘটিল ৰাজ্যৰ এগৰাকী প্ৰাক্তন আৰক্ষী বিষয়াৰ ফেসবুক পোষ্টত খং আৰু ক্ষোভেৰে কাৰো নাম নোলোৱাকৈ মনৰ কোঠালিত অতদিনে আবদ্ধ হৈ থকা কথাবোৰ মুকলিকৈ ৰাজহুৱাকৈ ক'লে প্ৰাক্তন আৰক্ষী উপ অধীক্ষক নৱকুমাৰ বৰাই সামাজিক মাধ্যমত এতিয়া ব্যাপক চৰ্চা প্ৰাক্তন আৰক্ষী উপ অধীক্ষক নৱকুমাৰ বৰাৰ ফেসবুক পোষ্টক লৈ কি লিখা আছে নৱকুমাৰ বৰাৰ এই ফেসবুক পোষ্টত চাওঁ আহক মানুহ জুখতকৈ বেছি অহংকাৰী হোৱাটো শুভ লক্ষণ নহয় এয়া আমাৰ নিচিনা সেই সময়বোৰৰ পুলিচ অফিচাৰৰ অন্তৰৰ বেদনা সাধাৰণতে ভিআইপি ভিভিআইপি ডিউটিৰ সময়বোৰত পুলিচৰ কষ্ট ত্যাগ
পুলিচত চাকৰি কৰা ব্যক্তিৰ বাহিৰে কোনেও উপলব্ধি কৰিব নোৱাৰে কেতিয়াবা ৰাতিপুৱা 6-7 বজাৰ পৰা গোটেই দিনটো লঘুনীয়া পেটতে থাকি যায় এবাৰ টিংখঙৰ কথাকে কওঁ ৰাতিপুৱাৰ পৰা সাংস্কৃতিক বিভাগৰ দ্বাৰা আয়োজিত উচ্চতৰ মাধ্যমিক খেলপথাৰত মহা আয়োজন আমাৰ পুলিচৰ লোকসকল 6 বজাৰ পৰা কৰ্তব্যত দুপৰীয়া উপস্থিত ৰাইজ সাংস্কৃতিক দল ইজন সিজনকৈ ভোজ ভাতৰ সোৱাদ লৈ আছে তাকে দেখা পাই আমাৰ নতুনকৈ ভৰ্তি হোৱা সিপাহী দুজন মানে কলে স্যাৰ ভোক লাগিছে আমিও যাও নেকি ৰবা খুধিব লাগিব মই ওসি খুধি লওঁ ওসি আমাৰ পাৰ্টিবোৰৰ ভাতৰ যোগাৰ আছে নেকি স্যাৰ মই খুধি আছো স্যাৰ পুলিচৰ যোগাৰ নাই বোলে হেয়া প্ৰকৃত কষ্ট আৰু ত্যাগ কৰা মানুহখিনিৰ আচল ছবি এনেবোৰ কষ্ট স্বীকাৰ কৰিও আমাৰ মানুহখিনিয়ে কৰ্তব্য কৰে শান্তি শৃংখলা বজাই ৰাখে আমাৰ দৰে দায়িত্ববোধ থকা অফিচাৰসকল এনেবোৰ ডিউটিত 3 দিন মানৰ পৰা মন মগজুৰে বন্দী হৈ পৰো আৰু তাৰ পিছতো যেতিয়া হে বিশেষ ব্যক্তিজনৰ মুখত শুনা পাওঁ ঐ পুলিচ এই নিচিনা অহংকাৰী শব্দ তেতিয়া ভাবিবলৈ বাধ্য হৈ যাওঁ থেই কি চাকৰি কৰি আছো আকৌ ভাবো হেহুপা মানুহৰ দেখোন শুই উঠাৰ পৰা বিছনাত পৰালৈকে পুলিচ নহলে এখোজ কাঢ়িব নোৱাৰে তেন্তে কিয় এনে আচৰণ উত্তৰ পাওঁ অহংকাৰ এনেবোৰ অলেখ কাহিনীয়ে কেতিয়াবা এতিয়াৰ আজৰি সময়ত আমনি দিয়ে হে ভাবিলো ৰাইজক এতিয়া অন্তত অৱগত কৰিব পাৰো যাতে কিছু সাৱধান হয় আৰু এয়া আছিল ৰাজ্যৰ এগৰাকী প্ৰাক্তন উপ আৰক্ষী অধীক্ষকৰ ফেচবুক পোষ্ট যাহক প্ৰাক্তন আৰক্ষী বিষয়া গৰাকীয়ে যদিওবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম লোৱা নাই তথাপিও ৰাইজে ধাৰণা কৰি লৈছে এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে আন কোনো নহয় কাৰণ এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোৱা কথাহে নিউজ ডেস্ক এনি টক্স নিশ্চয় আপোনালোকে নৱকুমাৰ বৰা প্ৰাক্তন আৰক্ষী বিষয়াৰ ফেচবুক পোষ্টটো ভিডিঅ' আকাৰত দিছো আপোনালোকে দেখিলে নহয়নে আৰু ইয়াৰ পৰা বাৰু আপোনালোকে কি বুজিলে কওকচোন শুনক কিমান পুলিচ বিষয়াই মনত তেনেকৈ তয় হয় বুলি কৈ পেলাই মানে তেনেকৈ মানে অৰ্ডাৰ দিলে বহুতে বেয়া পায় নহয়নে আৰু এনেকুৱা কিছুমান পুলিচ বিষয়া আছে আমাৰ মুখ্যমন্ত্ৰীতকৈ বহুতো পঢ়া শুনা ওপৰত কৰা গতিকে তেওঁলোকোতো মানুহ নহয়নে তেওঁলোকক যদি গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰে কোনেনো ভাল পাব বহুতে নিজৰ মানে পেটৰ তাৰণাত চাকৰিটো কৰি আছে নহয় জানো আৰু চাকৰিটো যায় বুলিয়ে কিছু লোকে মুখেৰে নামাতে আৰু কিছু লোকে মুখেৰে মাতে যিসকলে ঘোষ দি চাকৰি লৈছে তেওঁলোকে কেতিয়াও মাতিব নোৱাৰে যেনে এজন ইটো ভাৰ্গৱ বৰবৰা গম পাইছেনে গতিকে আৰু বেছিকৈ নকওঁ আৰু কৈ থাকিলেও উৰকে নপৰে তেওঁলোকৰ দুৰ্নীতিৰ কথা আৰু পুলিচ প্ৰশাসনৰ কথা আকৌ আমি সকলো পুলিচ বিষয়াকে বেয়া বুলি ক'লেও নহ'ব নহয়নে তাৰ মাজতো বহুত ভাল আছে গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো আৰু এইখিনিতে কওঁ দে এইখিনিদিনাখন মোক এজন ভাইটিয়ে কৈছে বাইদেউ আপুনি গোটেইখিনি কথা অসমীয়াতে কয় ভিডিঅ'টো বনাই ভাল লাগে কিন্তু লাষ্টত বোলে মই বাই বাই বুলি কৈ দিওঁ যে সেইটোহে বোলে বেয়া লাগিছে আৰু মোক বাই বাই বুলি ক'বলৈ মানে মানা কৰিছে তাৰ বাদে বাৰু মই কি ক'ম আপোনালোকে যদি কিবা জানে মোক শিকাই দিবচোন দেই কিন্তু মই মানে কি হয় এতিয়া এনেকৈ ক'ব লাগিব মই আপোনালোকৰ পৰা লৈছোঁ বিদায় এতিয়া সকলোৰ পৰাই লৈছোঁ বিদায় আজিলৈ ৰাখোঁ আকৌ কালিলৈ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম নহয়নে বাৰু এনেকৈয়ে ক'ব লাগিব নহয় জানো গতিকে এতিয়া শেষ আৰু ভিডিঅ'টো